নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি প্ৰথম শ্ৰেণীৰ কাৰ্যপত্ৰৰ 11 আৰু সপ্তাহ 2 নম্বৰ আৰু দিন হিচাপে 5 নম্বৰ দিনটো তোমালোকৰ বাবে লৈ আহিছোঁ। এতিয়া কাৰ্য নম্বৰ 1ত দিছে যে ইয়াত কিছুমান ছবি দিছে আৰু যিটো ছবিৰ সন্মুখত ৰং কৰি অমিলটোত ঘেৰ দিব গৈছে। ইয়াত গোটেইকেইটাতে ছবি গোটেইকেইটাতে ৰং কৰিব লাগে আৰু ৰং কৰি পেলানি যিটো অমিল দেখিছা সেই অমিলটোত ঘেৰ দিব লাগে। এতিয়া ইয়াত যিমানখিনি ছবি আছে গোটেই প্ৰতিটোতে ভিতৰত ৰং কৰিবা, ইয়াত ৰং কৰিবা, ইয়াতো ৰং কৰিবা আৰু ইয়াতো ৰং কৰিবা। আৰু অমিল কোনটো হয়, এইটো এটা জন্তু, এইটো জন্তু হয়, কুকুৰটো জন্তু, আকৌ মেকুৰীও জন্তু আৰু হাতীটো জন্তু। যিহেতু হাঁহজনী জন্তু নহয়, গতিকে তাইক কি কৰিব লাগিব, গোল কৰি দিব লাগিব। এনেদৰে গোল কৰি দিবা। এইটো অমিল হয়, গতিকে অমিলটোত আমি ঘেৰ দি দিছোঁ। নেক্সট কাৰ্য নম্বৰ 2 দিছে, তোমালোকক চাওঁ আহাচোন। 2 দিছে আৰ্হিত দিয়া ধৰণে একে আকৃতিৰ ঘেৰ দি আঁচ টানি মিলাওঁ আহা। এতিয়া একে আকৃতি কি আছে, বলটো কি হৈছে ঘূৰণীয়া আকৃতি, গতিকে আৰু এটা ইয়াত দিছে আৰ্হি দিয়া ধৰণে একে আকৃতিত ঘেৰ দি আঁচ টানি মিলাওঁ আহা। এতিয়া চোৱা বগলী, তেনেকৈ কমলা আৰু এইটো কি হয় ক আৰু এইটো এটা ক হয়, গতিকে ক মিলিছে, গতিকে ক লগত এই কটোলৈ এনেকৈ আঁচ টানি মিলাই দিবা। ঠিক আছে। নেক্সটটো হৈছে খৰম আৰু এইপিনে খৰাহী। এতিয়া খ দুইটা মিলি আছে, গতিকে ইটো খয়ে আনটো খৰলৈ মিলাই দিব লাগিব। নেক্সট ইয়াত দিছে ৰবৰত আখৰটো মিল ক'ত আছে, এইফালে চাওঁচোন আহা। ৰজা আৰু ৰবৰ দুইটাই প্ৰথম আখৰটো কি হয় লগা, গতিকে এনেকৈ ৰটোলৈ আঁচ টানি মিলাই দিব লাগিব। এইটো কলহ আৰু এইপিনে কলম মিলি গৈছে, গতিকে এইটোলৈ এনেকৈ আঁচ টানি মিলাই দিবা। মটৰ আৰু মকৰা দুয়োটাই লগা, গতিকে মৰ পৰা মলৈ টানি দিব লাগিব। এতিয়া কাৰ্য নম্বৰ 3লৈ আহিছোঁ। এতিয়া কাৰ্য নম্বৰ 3ত দিছে তোমালোকৰ কাৰ চিনৰ দিশেৰে বিন্দু সংযোগ কৰোঁ আহা। এতিয়া বিন্দুবোৰ সংযোগ কৰিব লাগে, এইটো বিন্দুৰ পৰা সেইটো বিন্দুলৈ সংযোগ কৰিব লাগে। ইয়াত এডাল এনেকৈ কাৰ চিন দি দিছে, কাৰ চিনৰ দৰে দেখিব লাগিব। এতিয়া তোমালোকে এনেকৈ ইটোৰ পৰা সিটো এনেকৈ লগাবা, আকৌ এইটো কাৰ চিনেহে যাবা দেই। মোৰে এইটো দিছে বিন্দুবিলাক লগাব লাগিব। এনেকৈ বিন্দুবিলাক লগাবা। এনেদৰে তোমালোকে ইয়াৰ গোটেইকেইটা ফিল আপ কৰি দিবা, কাৰ চিনৰ মাজত এনেকৈ মিলাই দিবা। ঠিক আছে, এইটো নিশ্চয় পাৰিবা। নেক্সট তোমালোকক কি দিছে চাওঁচোন। ইয়াত দিছে তোমালোকৰ কাৰ্য নম্বৰ আমি 11 কৈছিলোঁ, এতিয়া কাৰ্য নম্বৰ 12 আহিছে। কাৰ্যপত্ৰৰ 12 আৰু সপ্তাহ 2 নম্বৰ সপ্তাহ আৰু দিন হিচাপে 6 নম্বৰ দিন। ঠিক আছে, অথনি 5 নম্বৰ দিন আছিলে, এতিয়া 6 নম্বৰ দিন, সপ্তাহ 2 নম্বৰ সপ্তাহ। পুনৰ কৰিব দিছে তোমালোকক শিশুসকলৰ পচন্দ অনুসৰি ঘৰুৱা বিদ্যালয়ৰ ভাষাত আগতে শুনা এটা পদ্য সাধু ক'বলৈ দিব। এইটো তোমালোকে নিজে এটা আগতে শুনা বা আগতে কোৱা এটা পদ্য আৰু এটা সাধু ক'ব লাগিব। এতিয়া আঁচ টানি মিলাব দিছে তোমালোকক। এয়া হৈছে আকাশত চলা, কি চলে, আকাশত চলাৰ লগত মিলাব লাগিব। পানীত চলা আৰু এই দুটা হৈছে মাটিত চলা। এনেদৰে আঁচ টানি মিলাই দিবা।
এতিয়া নেক্সটটো দিছে কাৰ্য 2 নম্বৰ দিছে একে আকৃতি থকা বাকচত ৰং দিয়া। এতিয়া ব আকৃতি থকাত ৰং কৰি দিব লাগে। চোৱা মই ব আকৃতি থকা ৰং কৰিব লাগে। এনেকৈ ব আকৃতিত থকা গোটেইকেইটা ৰং কৰি দিব লাগে। ইয়াতো ব আছে, গতিকে এটা ৰং কৰি দিলা। এইটো ব, ইয়াতো ৰং কৰি দিব পাৰা। তাৰপিছত আৰু এইটো এটা ব আছে, এইটোতো ব কৰিব পাৰা, হয়নে? এইটো ৰ হয়, কিন্তু আকৃতিটো একেই হয়, হয়নে? ৰ, কিন্তু এইটো বৰ আকৃতিৰ দৰে একেই হয়। নেক্সট দিছে তোমালোকক 3 নম্বৰ কাৰ্য কাৰ চিনৰ দিশেৰে বিন্দু সংযোগ কৰা। এতিয়া কাৰ চিন যেনেদৰে আছে তোমালোকে বিন্দুবিলাক তেনেদৰে সংযোগ কৰিব লাগিব। মই এটা দেখাই দিছোঁ। এইপিনে এনেকৈ আহিবা, তাৰপিছত এনেকৈ আহিবা, এনেকৈ কৈ ইয়াত আহিবা, আকৌ এনেকৈ কৰিবা, আকৌ এনেকৈ আগৰ দৰে কৰিবা, এনেকৈ কৰিবা। কাৰ চিনবিলাক সংযোগ কৰিব লাগে। কাৰ চিনৰ মতে এনেকৈ দি থোৱা আছে, গতিকে বিন্দুবিলাক তোমালোকে সংযোগ কৰিলে হৈ যাব ধুনীয়াকৈ। এনেদৰে দুটা লাইন দি থৈছে, দুইটা লাইনে তোমালোকে সংযোগ কৰিবা। ঠিক আছে। নেক্সট কি দিছে চাওঁচোন। কাৰ্য নম্বৰ 3 দিছে। এতিয়া তোমালোকৰ সপ্তাহ 3 নম্বৰ সপ্তাহ আৰু 1 নম্বৰ দিন। গতিকে নেক্সট ভিডিঅ'টোত মই কাৰ্যপত্ৰ 13